Hello everyone, welcome to Pythagoras classes. So I hope তোমালোকৰ class 12 ৰ classes বোৰ কলেজ বোৰ respective classes বোৰ start হৈছে কলেজ বোৰতো আৰু তোমালোকে class 12 ৰ chemistry পঢ়িবৰ কাৰণে সাগে লাহে লাহে start কৰিছা হয়নে so 2027 যেটো academic year আমাৰ এটা আহি আছে 26 to 27 যেটো আমাৰ এটা চলিছে এটো গোটেই academic year টোত আমি আসলে chemistry কি পঢ়িব লাগিব আৰু কেনেকৈ পঢ়িব লাগিব বস্তুবোৰ তাৰ বিষয়ে আমি Python 360 আপোনালোকৰ কাৰণে লৈ আহিছো অলপমান tricks tips আৰু syllabus discussion so aha strictly আমি যাও syllabus discussionৰ কাৰণে so আমাৰ 12 ৰ যেটো syllabus আছে syllabus টোত আমি কি পঢ়িম actually so আমি জানো বেসিক্যালি আমাৰ দুখন বুক আছে এসএস ফার্স্ট ইয়ার আমাৰ যেনেকুৱাকে আছিল so ফার্স্ট ৰ যেটো বুক আছে ফার্স্ট ৰ বুকটোত আমাৰ অলমোস্ট 5টা চেপ্টাৰ আমাৰ কিতাপখনৰ ভিতৰত আছে so আৰু নেক্সট যেটো বুক আছে নেক্সট বুকটোত আমাৰ 7 8 9 10 আমাৰ চাৰিটা চেপ্টাৰ আমাৰ তাত সোমাই আছে হয়নে so গোটেই কিটা চেপ্টাৰ পঢ়াৰ যেটো প্যাটাৰ্নটো আমাৰ এসএস ফার্স্ট ইয়াৰ বুকছৰ নিচিনাকে ডিফাৰেন্ট হয় so আগতে যিখিনি ষ্টুডেন্ট আমাৰ লগত কানেক্ট হৈছা এসএস ফার্স্ট ইয়াৰ তোমালোকে হয়তো জানা আমি কেমিষ্ট্ৰি কেনেকৈ পঢ়ো হয়নে so মই ফ্ৰেছাৰ ষ্টুডেন্ট আৰু তোমালোকৰ কাৰণে আকৌ এবাৰ ৰিপিট কৰিব বিচাৰিছো আমাৰ সিলেবাস ডিসকাশনৰ থ্ৰুৱেদি so first one এটো হৈ গৈছে আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ বোৰ্ডে আমাক দিয়া যেটো মাৰ্কস ডিস্ট্ৰিবিউশন অৰ্থাৎ তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা কি ধৰণে তোমালোকৰ কোৱেশ্চনছৰ এগেইনষ্টত মাৰ্কস কিমান মাৰ্কস কে আহিব তাৰ বিষয়ে তোমালোকক দিয়া আছে ফাৰ্ষ্টৰ যেটো চেপ্টাৰ আছে সলিউশন চেপ্টাৰটোত আমাক 7 মাৰ্কসৰ কোৱেশ্চনছ টোটাল আহিব নেক্সট ইলেক্ট্ৰোকেমিষ্ট্ৰি যেটো চেপ্টাৰ আছে 9 মাৰ্কস কেমিক্যাল কাইনেটিক্স যেটো আছে 7 মাৰ্কস এনেকে 7 7 6 8 6 7 টোটাল 70 মাৰ্কসৰ কোৱেশ্চনছ আমাৰ থিওৰি পেপাৰখনত থাকিব আৰু বাকি 30 ৰিমেইনিং যেটো থাকিলে হেতু হৈ গৈছে আমাৰ প্ৰ্যাকটিক্যাল মাৰ্কস তোমালোকে প্ৰ্যাকটিক্যালৰ কলেজৰ পৰা প্ৰত্যেকখন কলেজে তোমালোকক প্ৰভাইড কৰিব তোমালোকৰ পাৰফৰমেন্সৰ এগেইনষ্টত সো আমি ইয়াত যেটা ফাৰ্ষ্টৰ বুক যিখন আছে হে বুকখনৰ সলিউশন ইলেক্ট্ৰোকেমিষ্ট্ৰি আৰু কেমিক্যাল কাইনেটিক্স এই তিনটা চেপ্টাৰক আমি কেমিষ্ট্ৰিৰ ফিজিক্যাল কেমিষ্ট্ৰিৰ ভিতৰত আমি ধৰো অৰ্থাৎ ফিজিক্যাল কেমিষ্ট্ৰিৰ চেপ্টাৰছ বুলি আমি ক'ব পাৰো নেক্সট ডি ব্লক এলিমেন্টস ডি এন্ড এফ ব্লক এলিমেন্টস কোঅৰ্ডিনেশন কেমিষ্ট্ৰি এই দুটা চেপ্টাৰ আমাৰ টোটালি ইনঅৰ্গানিক কেমিষ্ট্ৰিৰ চেপ্টাৰ Similarly, halo alkanes, alcohol, aldehyde, amines and biomolecules এই গোটেই কিটা চেপ্টাৰ আমাৰ অৰ্গানিক কেমিষ্ট্ৰি অৰ্থাৎ সেকেন্ড বুকটোৰ ভিতৰৰ পৰা আহিব সো ফাৰ্স্ট পঢ়িবলৈ যাওঁতে তোমালোকে এটো মাইন্ডত ক্লিয়াৰ কৰি ৰাখিবা যে প্ৰত্যেকটো চেপ্টাৰ বা প্ৰত্যেকটো ব্ৰাঞ্চ অফ কেমিষ্ট্ৰিৰ চেপ্টাৰছ পঢ়াৰ যেটো মাইন্ডসেট অৰ্থাৎ তুমি যিভাগে পঢ়িবলৈ যাবা পঢ়াৰ যোৱাৰ প্যাটাৰ্নটো অলপ ডিফাৰেন্ট হয় অৰ্থাৎ তুমি কি পঢ়িব লাগিব ফাৰ্ষ্টতে যেটো গোল তোমাৰ কি এচিভ কৰিবা কি পঢ়িবা এটো টোটালি বেলেগ হয় গতিকে অলপ কৈ দিব বিচাৰিছো সলিউশন ইলেক্ট্ৰোকেমিষ্ট্ৰি আৰু কেমিক্যাল কাইনেটিক্স এই তিনটা চেপ্টাৰ স্পেশালি তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা তোমালোকৰ কাৰণে নিউমেৰিকেলস বহুত বেছি আহিব পাৰে হলনে গতিকে কনসেপচুৱেলি তুমি ফাৰ্স্ট চেপ্টাৰটো ক্লিয়াৰ কৰিবা কনসেপচুৱেলি ক্লিয়াৰ হোৱাৰ পাছত তুমি তা নিউমেৰিকেলছৰ কাৰণে এপ্ৰোচ কৰিবা অৰ্থাৎ তাৰ পৰা বহুত সৰু তোমালোকে অংক কৰিবলগীয়া হ'ব পাৰে আৰু পাছফালৰ যিখিনি এনচিআৰটি বুকছৰ পাছফালে নিউমেৰিকেলস আছে লগতে কোৱেশ্চন বেংকস বা আগৰ প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চনছৰ পৰা তোমালোকে নিউমেৰিকেলস তাৰ পৰা টোটালি প্ৰেক্টিস কৰিব লাগিব Next, DNF block and coordination compound concept plus অলপ কিছু পৰিমাণে মেমৰাইজেচন অৰ্থাৎ তুমি কিছুমান কথা ইয়াত ফ্যাক্টস এন্ড ডাটা তুমি মনত ৰাখিব লাগিব ইয়াৰ পৰা কেনেকুৱা কোৱেশ্চনছ আহে তুমি কোৱেশ্চনছ ট্ৰেক কৰিব লাগিব মানে পাৰ্টিকুলাৰ এটা টপিক পঢ়াৰ পাছত হে টপিকটোৰ পৰা কেনেকুৱা কোৱেশ্চনছ আগতে আহিছে তাৰ বিষয়ে তুমি অলপ চাব লাগিব যাতে তুমি আৰু কেনেকুৱা কোৱেশ্চনছ ইয়াৰ পৰা তোমাক দিব পাৰে সুধিব পাৰে তাৰ বিষয়ে তোমাৰ এটা বেসিক আইডিয়া আহে থাকিলে তোমাৰ 6 ৰ পৰা 10 লৈ অৰ্থাৎ হেলো এলকেনস হেলো এৰিনস এলকোহল ফিনল ইথাৰ এলডিহাইড কিটনস কাৰ্বক্সিলিক এসিডস এমাইনস আৰু বায়োমলিকুলস এই যিকেইটা চেপ্টাৰ আছে টোটালি অৰ্গানিক কেমিষ্ট্ৰি চেপ্টাৰ অৰ্থাৎ অৰ্গানিক কেমিষ্ট্ৰিত আমি কি পঢ়ো আমি কাৰ্বন আৰু হাইড্ৰোজেন কম্পাউণ্ডছ বা কাৰ্বনৰ লগত লগ লাগি থকা অক্সিজেন নাইট্ৰোজেন এনেকুৱা কম্পাউণ্ডছৰ বিষয়ে আমি পঢ়ো সো বেসিক্যালি কাৰ্বন থাকিবই সো আমি ইয়াক ক'ব পাৰো অৰ্গানিক কেমিষ্ট্ৰি নকৈ কাৰ্বন কেমিষ্ট্ৰি বুলিও আমি ক'ব পাৰো ৰাইট সো কাৰ্বন কেমিষ্ট্ৰি পঢ়াৰ এটা প্যাটাৰ্ন আছে তুমি ইয়াত ফাৰ্স্ট কেমিক্যাল ৰিঅ্যাকশনছ কেনেকৈ হৈছে কিয় হৈছে তাৰ যেটো বেসিক কনসেপ্টস বোৰ তুমি ক্লিয়াৰ কৰিব লাগিব আৰু তুমি মনত ৰাখিব লাগিব কিছুমান নেম ৰিঅ্যাকশনছ আছে আমাৰ লাষ্টৰ যেটো পৰীক্ষা হৈ গৈছে 2026 ৰ তাতো আমি যেতিয়া ৰিভিজন ক্লাसेस চলি আছিল তাতো আমি ডিসকাস কৰিছো নেম ৰিঅ্যাকশনছ বহুত ধৰণৰ আছে তাতে যেনেকৈ এমাইনছৰ যেটো চেপ্টাৰ আছে এলডিহাইড কিটনছ যেটো চেপ্টাৰ আছে ইহঁতবোৰৰ ভিতৰত কিছুমান নেম ৰিঅ্যাকশনছ আছে অৰ্থাৎ পাৰ্টিকুলাৰ কোনোবা এজন মানুহৰ নামক লৈ প্লেন এটা ৰিঅ্যাকশন আছে যেনেকৈ ধৰি ললো ৰেমাৰ টিমেন ৰিঅ্যাকশন হৈ গল গেটাৰমেন কোচ ৰিঅ্যাকশন এনেকুৱা ধৰণৰ যিবোৰ নাম ৰিঅ্যাকশন আছে ৰিঅ্যাকশনবোৰ কি কন্ডিশনত হৈছে অৰ্থাৎ কাৰ উপস্থিতিত হৈছে কাৰ মাজত হৈছে আৰু কি তাৰ পৰা পোৱা গৈছে তাৰ বিষয়ে তুমি পঢ়িব লাগিব জানিব লাগিব আৰু মনত ৰাখিব লাগিব আৰু যেটো সেকেন্ড বুক আছে হেলো এলকেনস এলকোহল এলডিহাইড এইখিনি চেপ্টাৰছৰ ইয়াৰ পৰা তুমি প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চনছ খুব বেছি তুমি চাব লাগিব কেনেকুৱা জায়গাৰ পৰা কোৱেশ্চন সবতকে বেছি আহিছে সো
I know যে ডিফিকাল্ট হয় বাট বহুত বেছি ডিফিকাল্টটো নহয় যে তাৰ পৰা স্ক'ৰ কৰিব নোৱাৰি সো আমাৰ লগত পঢ়িয়ে বহুত ল'ৰা ছোৱালীয়ে অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা বহুত ভাল স্ক'ৰ কৰিছে গতিকে তুমি যদি ভালদৰে থ্ৰুআউট যদি ষ্টাডি কৰা এনচিআৰটি বুকখন যদি ডিকোড কৰা বা আনলক কৰা তেতিয়াহ'লে তোমাৰ কাৰণে বহুত বেছি ডিফিকাল্ট কিন্তু নহয় ক্লিয়াৰ সো চেপ্টাৰ ওয়াইজ যদি আমি চাওঁ ফাৰ্ষ্ট যেটো সলিউশন চেপ্টাৰ আছে সলিউশন চেপ্টাৰত কেনেকুৱা ধৰণৰ বস্তুবোৰ আছে তুমি চাবা দেই আমি নৰমালি ক্লাস 10 বা 11 লৈকে আমি সলিউশনছৰ বিষয়ে ইমান ডিপাৰ নলেজ আমি নাপাওঁ মানে ইমান ডেপথৰ লৈকে আমাৰ সলিউশনৰ বিষয়ে এ টু জেড আমাক পঢ়িব নিদিয়ে আমি জানো সলিউশন মানে কি সলিউশন হৈ গৈছে দুটা পাৰ্টিকুলাৰ কম্পোনেন্ট যেনেকৈ সলিউট এণ্ড সলভেন্ট দুটা বস্তু লগ লগাই পেলানি বনোৱা এটা সিস্টেম হৈ গল সো আমি অকল হিমান কিনিলৈকে জানো কিন্তু টাইপস অফ সলিউশনছ অৰ্থাৎ কেনেকুৱা ধৰণৰ ডিফাৰেন্ট সলিউশনছ আছে একচুয়ালি যে সলিউট আৰু যেটো সলভেন্ট আছে সলভেন্ট বা সলিউটবোৰৰ ফিজিক্যাল যেটো ষ্টেটছৰ ওপৰত বেস কৰি পেলানি কেনেকৈ ক্লাসিফাই কৰা হৈছে ঠিক আছে নে যেনেকৈ ধৰি ললো এটা পাৰ্টিকুলাৰ সলিউশন আছে যত সলিউট আৰু সলভেন্ট দুইটা লিকুইড গতিকে হি এটা লিকুইড ইন লিকুইড টাইপ অফ সলিউশন সিমিলাৰলি এটা সলিউশন আছে যেটো তোমাৰ সলিউটটো হৈ গৈছে সলিড কিন্তু সলভেন্টটো হৈ গৈছে লিকুইড গতিকে হি এটা ডিফাৰেন্ট টাইপস অফ সলিউশন এনেকুৱা ডিফাৰেন্ট টাইপস অফ সলিউশনৰ ক্যাটেগৰিজৰ বিষয়ে বা এক্সাম্পলছৰ বিষয়ে আমি পঢ়িব লাগিব Next আছে expression of concentration of solutions of solids in liquids আমি স্পেশালি solids in liquids অৰ্থাৎ যেনেকৈ ধৰি ললো এটা সলিউট আছে মানে এটা পদাৰ্থ আছে ধৰি ললো চেনি তাক আমি পানীত মিহলি কৰিছো solid in liquid টাইপৰ সলিউশন হেতু এটা গতিকে এই সলিউশনটোৰ আমি কনসেন্ট্ৰেচন বা গাঢ়তা আমি কেনেকৈ এক্সপ্ৰেছ কৰো কেনেকৈ প্ৰকাশ কৰো তাৰ বিষয়ে আমাৰ ইয়াত পঢ়িবলৈ আছে গতিকে এই চেপ্টাৰটোত বহুত বেছি ভাল লাগিব পঢ়ি তোমাৰ তুমি যদি কনসেপচুৱেলি ক্লিয়াৰ হোৱা বহুত বস্তু আমাৰ ৰেগুলাৰ লাইফত হৈ থকা অৰ্থাৎ আমি সদায় পাই থকা ধৰণৰ বহুত বস্তুৰ বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম কিছুমান আমাৰ ইয়াতে কি আছে সলিউবিলিটি অফ গেसेस ইন লিকুইড সলিউবিলিটি বা কোনোবা এটা পাৰ্টিকুলাৰ বস্তু আছে ধৰি ললো ইয়াত আমাক দিয়া আছে গেसेस ইন লিকুইড অৰ্থাৎ গেছিয়াছ বস্তু এটা বা গেছীয় পদাৰ্থ এটা তৰল পদাৰ্থত কি ধৰণে দ্ৰবীভূত হয় বা কেনেকুৱা পৰিবেশত দ্ৰবীভূত হোৱাৰ প্ৰৱণতা বৃদ্ধি পায় মানে টেন্ডেন্সি ইনক্ৰিজ হয় এনেকুৱাবোৰ ফ্যাক্টৰবোৰ কোনবোৰ ফ্যাক্টৰে গভৰ্ন কৰে তাৰ বিষয়ে আমাৰ ইয়াত পঢ়িবলৈ আছে নেক্সট আছে ৰাউলছ ল খুব বেছি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট ৰাউলছ লৰ কনসেপ্টছ ক্লিয়াৰ হ'বই লাগিব যদি তোমাৰ ৰাউলছ ল ক্লিয়াৰ হৈছে দেন সলিউশন তুমি বহুতখিনি বস্তু বুজি পাইছা হৈ গল সো ৰাউলছ ল কলিগেটিভ প্ৰপাৰ্টিজ নেক্সট ইম্পৰ্টেন্ট এটা বস্তু কলিগেটিভ প্ৰপাৰ্টি খুব বেছি ডেপথ নলেজ আছে ইয়াতে 4 different types of colligative properties বা 5 different types of colligative properties ৰ বিষয়ে ইয়াত পঢ়িবলৈ পাবা সো colligative properties কি হয় একচুয়ালি এই কেনেকৈ কাম কৰে abnormal molecular mass কি Van't factor কি এবোৰ বস্তুৰ বিষয়ে সলিউশন যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোত আমি পঢ়িবলৈ পাম সো বিৰাট বেছি ভাল লাগে আৰু সেই কনসেপ্টছ খিনি পঢ়াৰ পাছত তাৰ পৰা তুমি তাৰ নিউমেৰিকেল সলভ কৰিব লাগে হায়াৰ অৰ্ডাৰ কোৱেশ্চনছ সলভ কৰিব লাগে লাইক জেডব্লিউ নিটছৰ কাৰণে যিবোৰ কোৱেশ্চনছ তোমালোকৰ সেট কৰে এবোৰ চেপ্টাৰছৰ পৰা তেনেকুৱা কোৱেশ্চনছৰ কাৰণে তুমি এপ্ৰোচ কৰিব পাৰা আফটাৰ প্ৰিপেয়াৰিং কমপ্লিটলি এনচিআৰটি হৈ গল এনচিআৰটি খন আদায় হোৱাৰ পাছত নেক্সট হৈ গৈছে ইলেক্ট্ৰোকেমিষ্ট্ৰি সেকেন্ড চেপ্টাৰ এটা বিৰাট ভাল লগা আৰু খুব এটা স্কোপ থকা চেপ্টাৰ বুলি কৈছো স্কোপ থকা এটো কাৰণে ইয়াৰ পৰা তুমি বহুত ৰেগুলাৰ লাইফত থকা বহুত বস্তু তুমি ইয়াৰ পৰা ক্লিয়াৰ হ'বা বহুতখিনি বুজি পাবা redox reactions ইলেক্ট্ৰোকেমিষ্ট্ৰি পঢ়িবৰ কাৰণে খালি তুমি এছএছ ফাৰ্স্ট ইয়াৰ এটা চেপ্টাৰলে বেক হ'ব লাগিব এটো হৈ গৈছে অক্সিডেশন এণ্ড ৰিডাকশন যে অক্সিডেশন আৰু ৰিডাকশন যদি তোমাৰ অলপ ডাউট আছে তেতিয়াহলে তুমি পাৰিলে এতিয়া কভাৰ কৰি লোৱা বিফৰ ষ্টাডিং ইলেক্ট্ৰোকেমিষ্ট্ৰি সো তুমি অক্সিডেশন আৰু ৰিডাকশনৰ আমি যেটো প্ৰায়ৰ কনসেপ্টছ পাইছিলো হাইড্ৰোজেন আৰু অক্সিজেনক লৈ হেতু নহয় অক্সিডেশন আৰু ৰিডাকশনৰ পাৰিলে ইলেক্ট্ৰনৰ ৰেসপেক্টত যেটো ডেফিনেশন আছে সেই ডেফিনেশনটোৰ পৰা তুমি ক্লিয়াৰ হ'বলৈ চাবা এটো চেপ্টাৰত আমাক বহুত বেছি লাগিব সো redox reactions EMF of a cell electromotive force বুলি এটা বস্তু আছে EMF of a cell ৰ বিষয়ে আমি পঢ়িম standard electrode potential Nernst equation and its application relation between Gibbs free energy chains অৰ্থাৎ thermodynamics যেটো চেপ্টাৰ আছিল এই চেপ্টাৰটোৰো কনসেপ্টছ আমাৰ ইয়াত ইলেক্ট্ৰোকেমিষ্ট্ৰি আহিব ফ্ৰী এনাৰ্জি তোমালোকৰ সকে মনত আছে আগতে থাৰ্মোডাইনামিক্সত পঢ়া এছএছ ফাৰ্স্ট ইয়াৰ gives free energy spontaneous process non spontaneous process কোনোবা এটা বস্তুৰ gives free energy তোমাৰ পজিটিভ হলে ডেল্টা এস পজিটিভ হলে ডেল এস নেগেটিভ হলে বা পজিটিভ হলে কেনেকুৱা ধৰণৰ ইম্প্যাক্ট পৰে এবোৰ বস্তুৰ বিষয়ে অলমান কনসেপ্টছ আমাক এটো চেপ্টাৰত লাগিব ঠিক আছে নেক্সট আছে ইয়াতে কন্ডাক্টেন্স অফ ইলেক্ট্ৰোলাইট অৰ্থাৎ ইলেক্ট্ৰোলাইট মানে হৈ গৈছে যিবোৰ সাবষ্টেন্সে কি কৰিব পাৰে ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব পাৰে থ্ৰু আউট বা ডিসোচিয়েট হ'ব পাৰে ইলেক্ট্ৰিসিটিৰ প্ৰেজেন্সত আমি একেবাৰে সিম্পলকে এনেকে যদি লও তেতিয়া হলে ইহতৰ কন্ডাক্টেন্সবোৰ কেনেকুৱা হয় strong electrolyte weak electrolyte বুলি দুটা বস্তু আছে প্ৰত্যেকটো বস্তুৱে কন্ডাক্টেন্স কেনেকুৱাকে দেখুৱায় অৰ্থাৎ ইয়াৰ মাজেদি বিদ্যুতৰ পৰিবাহিতা কেনেকুৱা ধৰণৰ হয় তাৰ বিষয়ে আমি এটো চেপ্টাৰত পঢ়িবলৈ পাম আৰু ইয়াৰ লগত কিছুমান অলপ ম্যাথমেটিক্যাল কনসেপ্ট তোমালোকৰ কাৰণে আহিব ইয়াৰ লগত সো যিখিনি মানুহে অলমান ম্যাথমেটিক্যাল ব্যাকগ্ৰাউণ্ডৰ নহয় তেওঁলোকৰ কাৰণে প্ৰথম প্ৰায়ৰ ষ্টেজত অলমান প্ৰবলেম যেন লাগে বাট ওকে পাৰি পঢ়িব পাৰি
নেক্সট হৈ গৈছে স্পেচিফিক আৰু মোলাৰ কণ্ডাক্টিভিটি, ভেৰিয়েশ্যনছ অফ কণ্ডাক্টিভিটি উইথ কনচেন্ট্ৰেশ্যন, কেনেকুৱাকে কোনোবা এটা দ্ৰৱ বা কোনোবা এটা বিদ্যুৎ বিশ্লেষৰ গাঢ়তা সলনি হলে তাৰ পৰিবাহিতা সলনি হয়। অৰ্থাৎ আমি ধৰি ললো 1 গিলাচ পানী আছে, তাত আমি নিমখ যোগ কৰিছো, সি কেনেকুৱা বিদ্যুৎ পৰিবাহিতা কৰিব, বিদ্যুৎ পৰিবহন কৰিব, আৰু সেই পানী গিলাছত যদি আমি আৰু বাহিৰৰ পৰা যদি চাফা বা ভাল পানী যোগ কৰো, তেতিয়াহলে তাৰ বিদ্যুৎ পৰিবাহিতা কেনেধৰণে সলনি হ'ব। এনেকুৱা ধৰণৰ কণ্ডাক্টেন্সৰ লগত কনচেন্ট্ৰেশ্যনৰ লগত কণ্ডাক্টিভিটি সলনি হোৱাৰ বহুত কথা আমি ইয়াত পঢ়িবলৈ পাম। নেক্সট কলাৰছেছ ল, চেল টাইপছ অফ চেলছ, গেলভেনিক চেল, টাইপ অফ চেল, ড্ৰাই চেল আছে, ইয়াৰ ভিতৰত তোমাৰ প্ৰাইমেৰী চেলছ আছে, সেকেন্ডাৰী চেলছ আছে, এনেকুৱা বস্তুবোৰৰ বিষয়ে পঢ়িব আছে। সো ভাল লাগে এই চেপ্টাৰটো পঢ়ি। তো পঢ়িবৰ কাৰণে ফাৰ্ষ্ট দুটা চেপ্টাৰ আৰু কেমিকেল কাইনেটিক্স, নেক্সট কেমিকেল কাইনেটিক্স, ইয়াতে ৰাসায়নিক বিক্ৰিয়া এটা কি ধৰণে আগবাঢ়ে, যিকোনো এটা ৰাসায়নিক বিক্ৰিয়া, আমি জানো এটা বিক্ৰিয়ক পদাৰ্থ থাকে আৰু এটা বিক্ৰিয়াজাত পদাৰ্থ থাকে। ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হওঁতে ইয়াত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তা কি ধৰণে সলনি হয় তাৰ বিষয়ে আমাক কিছু পৰিমাণে পঢ়িবলৈ ইয়াত দিছে। আৰু ইয়াৰ বেকগ্ৰাউণ্ডত কমপ্লিটলি মেথমেটিকেল বেছ কিছুমান আছে, অৰ্থাৎ তুমি ইন্টিগ্ৰেশ্যন আৰু ডিফাৰেন্সিয়েশ্যনৰ অলপ কনচেপ্ট তুমি ইয়াত পঢ়িবলৈ পাবা। গতিকে মেথমেটিক্সৰ সেইবোৰ বস্তু আমাৰ ইয়াত ইউজ হয়। ফিজিকেল কেমিষ্ট্ৰিৰ এই তিনিটা চেপ্টাৰ কমপ্লিটলি মেথমেটিকেল বেছ, কনচেপচুৱেল আৰু লগতে নিউমেৰিকেল বেছ চেপ্টাৰ। গতিকে এই তিনিটা চেপ্টাৰৰ পৰা তুমি বহুত বেছি তুমি মনত ৰাখিম বা মুখস্থ কৰি ল'ম বুলি তুমি নাভাবিবা। তুমি পঢ়িবৰ কাৰণে ফাৰ্ষ্ট তুমি ট্ৰাই কৰিবা, অৰ্থাৎ পঢ়োতে তুমি এইম কৰিবা যাতে তোমাৰ কনচেপ্টটো ক্লিয়াৰ হয়। ফাৰ্ষ্ট হৈ গ'ল। So first তুমি বস্তুটো বুজিব লাগিব, বুজাৰ পাছত তাক তুমি প্ৰেক্টিস কৰিব লাগিব, প্ৰেক্টিস কৰাৰ পাছত কেনেকুৱা কোৱেশ্চনছ আহিব পাৰে তাক চাব লাগিব, যদি আহিছে কোৱেশ্চনটো তুমি এটেম্প কৰিব পাৰিছানে নে চাব লাগিব, আৰু লগতে নিউমাৰিকেলছ তুমি প্ৰেক্টিস কৰিব লাগিব। তো মই সাজেষ্ট কৰো পাৰ্সোনালি 1 2 and 3 তিনটা যেটা চেপ্টাৰ আছে, এই তিনটা চেপ্টাৰৰ পৰা পাৰ হেড মিনিমাম তুমি 30 to 40 নিউমাৰিকেলছ তুমি নিজৰ ফালৰ পৰা সলভ কৰিব লাগে। হৈ গ'ল। যিমান কৰা সিমানে নিজৰ কাৰণে ভাল, কিন্তু তুমি মিনিমাম 30 to 40 তুমি সলভ কৰিব লাগিবই। তেতিয়াহে তোমাৰ এটা ইউজটো হবা তুমি প্যাটাৰ্নটোৰ লগত, কুইকলি তুমি তাক তুমি কি কৰিব পাৰিবা, সলভ কৰিব পাৰিবা। সো এই তিনটা চেপ্টাৰ। নেক্সট থাকিলে ডি ব্লক এণ্ড এফ ব্লক এলিমেন্টছ। এটো হৈ গৈছে আমাৰ যেটো পিৰিয়ডিক ক্লাসিফিকেশন চেপ্টাৰ আছিলে, সেই চেপ্টাৰটোৰ পাছৰ অংশখিনি। অৰ্থাৎ ডি আৰু এফ ব্লক টাইপৰ যিবোৰ এলিমেন্টছ আছিলে, এই এলিমেন্টছবোৰৰ ক্যাৰেক্টাৰবোৰ কেনেকুৱা, ইহঁতৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কেনেকুৱা, ইলেক্ট্ৰনৰ ডিস্ট্ৰিবিউশন কেনেকুৱা, ইহঁতৰ মেটালিক ক্যাৰেক্টাৰ কেনেকুৱা, এনথালপি আয়নাইজেশন এনথালপি কেনেকুৱা, বুজি পালানে? এটা পাৰ্টিকুলাৰ ডি আৰু এফ ব্লকৰ পৰা ইলেক্ট্ৰন এটা উলিয়াই নিবৰ কাৰণে আমি কিমান ধৰণৰ এনাৰ্জি তাত এছ'চিয়েট হৈ থাকিব, তাৰ লগত ম্যাগনেটিক প্ৰপাৰ্টি কেনেকুৱা, ম্যাগনেটিক প্ৰপাৰ্টি মানে বুজি পাইছানে, চুম্বকীয় ধৰ্ম। গতিকে এনেকুৱা বস্তুবোৰে কেনেকুৱা চুম্বকীয় ধৰ্ম প্ৰদৰ্শন কৰে, কেটালাইটিক প্ৰপাৰ্টি কেনেকুৱা ডি এণ্ড এফ ব্লক এলিমেন্টছবোৰৰ। ডি ব্লক আৰু এফ ব্লক মানে হৈছে ডি আৰু এফত ইলেক্ট্ৰন সোমোৱা যিবোৰ মৌল আছে, হল। গতিকে সিহঁতি কেনেকুৱা ধৰণৰ চুম্বকীয় ধৰ্ম দেখুৱায়। স্পেচিয়ালি কিছুমান নেম কম্পাউণ্ড আছে K2Cr2O7, অৰ্থাৎ পটাছিয়াম ডাইক্ৰমেট, এটা আছে KMnO4 পটাছিয়াম পাৰমেংগেনেট। এনেকুৱা ধৰণৰ যিবোৰ বস্তু আছে, ইহঁতৰ ক্যাৰেক্টাৰ বা ইহঁতৰ যিবোৰ ষ্ট্ৰাকচাৰ ডিটাৰমিনেশ্যন, এইবোৰৰ বিষয়ে আমি চেপ্টাৰটোত পঢ়িবলৈ পাম। নেক্সট ডিএনএ ব্লকত আৰু দুটা বস্তু আছে, সেই কৈছে লেন্থেনয়েডছ এণ্ড এক্টিনয়েডছ। পিৰিয়ডিক টেবুলখন চালে তুমি দেখিবা তলৰ ফালে দুটা সৰুকে আৰু ঘৰ আছে, আছেনে? তাত আমি বহুতখিনি এলিমেন্টছ তলত সেপাৰেট হৈ থাকে। এই তলৰ ফালে থকা যি দুটা বক্স আছে, সেই বক্স দুটা থকা কম্পাউণ্ডছ খিনিক আমি এলিমেন্টছ খিনিক আমি লেন্থেনয়েড আৰু এক্টিনয়েড বুলি কওঁ। সো লেন্থেনয়েডছ আৰু এক্টিনয়েডছত কেনেকুৱা ধৰণৰ সিহঁতৰ ক্যাৰেক্টাৰ, ইলেক্ট্ৰনিক কনফিগাৰেশন, অক্সিডেশন ষ্টেট, এইবোৰৰ বিষয়ে পঢ়িব আছে। নেক্সট আছে কোঅৰ্ডিনেশন কম্পাউণ্ড, এটা পাৰ্সোনালি মোৰ বিৰাট ফেভাৰিট চেপ্টাৰ। সো কোঅৰ্ডিনেশন কম্পাউণ্ডত তুমি ইয়াতে লিগান বুলি এটা নতুন বস্তু পাবা। সো লিগানছে কেনেকৈ কাম কৰে, কোনবোৰ বস্তুক লিগানছ বুলি কোৱা হয়, ইহঁতৰ চাৰ্জ কেনেকুৱা, টাইপছ অফ লিগান, কেনেকুৱা ধৰণৰ লিগানছ থাকে, কোঅৰ্ডিনেশন নাম্বাৰ কি হয়, কালাৰ কেনেকুৱা, ম্যাগনেটিক প্ৰপাৰ্টি কেনেকুৱা। স্পেচিয়ালি ইয়াত তুমি পঢ়িবলৈ পাবা ডি ব্লক, অৰ্থাৎ যিবোৰ এলিমেন্টছৰ ওচৰত ডি ইলেক্ট্ৰন থাকে। তুমি 21 পিৰিয়ডিক টেবুলৰ 21ৰ পৰা ষ্টাৰ্ট হোৱা যিবোৰ মলিকুলছ আছে, তুমি এলিমেন্টছ আছে, ইহঁতক চাবা। স্কেন্ডিয়াম, টাইটেনিয়াম, ভেনাডিয়াম, বুজি পালানে? সো ইহঁতৰ ইলেক্ট্ৰনিক কনফিগাৰেশন চাবা, তাত এটা যিটো ইলেক্ট্ৰনছ আছে, লাষ্ট ইলেক্ট্ৰন গৈ ডিত সোমাব। গতিকে ইহঁতক ডি ব্লক এলিমেন্ট বুলি কোৱা হয়। তো ইহঁতৰ বিষয়ে পঢ়িব আছে। কেইটামান থিয়ৰিজ আছে, ৱাৰ্নাৰ্ছ থিয়ৰি, ভেলেন্স বন্ড থিয়ৰি আৰু ক্ৰিষ্টেল ফিল্ড থিয়ৰি। ইয়াত তুমি গম পাবা পাৰ্টিকুলাৰ কোনোবা এটা কম্পাউণ্ড কালাৰ্ড কিয় হয়, আচলতে ডি ব্লক কম্পাউণ্ড এটা কালাৰ্ড কিয় হয়, হল। সো নেক্সট আহিলে এইটো ক্লাছ ইউনিট 6ৰ পৰা হেলো এলকেনছ আৰু হেলো এৰেঞ্জ। হেলো এলকেনছ আৰু হেলো এৰেঞ্জ, এলকহল, ফিনল, ইথাৰ, গোটেইখিনি অৰ্গেনিক কেমিষ্ট্ৰি অলৰেডি মেনশ্যন কৰিছো। সো অৰ্গেনিক কেমিষ্ট্ৰিৰ কাৰণে তুমি ইয়াত জানিব লাগিব এছএছ ফাৰ্ষ্ট ইয়াৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ যিটো বুক আছে, তাৰ পৰা বহুতখিনি কথা। লাইক তাত কিছুমান বস্তু আছিলে, প্লাছ আই ইফেক্ট, যেনেকৈ আছিলে মাইনাছ আই ইফেক্ট, যেনেকৈ আছিলে ৰেজনেন্স, যেনেকৈ আছিলে তাতে কি আছিলে, কিছুমান বস্তু আছিলে কাৰ্বকেটায়ন, কাৰ্বো এনায়ন, ইণ্টাৰমিডিয়েট কম্পাউণ্ডছ, হয়নে? তো
কোনোবা এটা ৰিয়েকচন এটাত ৰিয়েক্টেন্টৰ পৰা প্ৰডাক্টলৈ যাওঁতে মাজত যিবোৰ বস্তু ফৰ্ম হয় তাক আমি ইন্টাৰমিডিয়েটছ বুলি কওঁ সো ইন্টাৰমিডিয়েটছ বোৰ কেনেকুৱা ইন্টাৰমিডিয়েটছ বোৰ কেনেকৈ জেনাৰেট হয় ইহঁতৰ কাম কি ইহঁতৰ বিষয়ে আমি কিছুমান নলেজ দিয়াত আমাক দৰকাৰ হ'ব যেটো হেলো এলকেনছ আৰু হেলো এৰিনছ আছে অৰ্থাৎ কোনোবা এটা কাৰ্বনত যদি এটা হেলোজেন যদি লগ লাগি থাকে লাইক হেলোজেন এলিমেন্টছ বোৰ কোনবোৰ ক্লোৰিন ফ্লোৰিন ব্ৰমিন আয়োডিন এবোৰ হয়নে সো ক্লোৰিন ফ্লোৰিন ব্ৰমিন আয়োডিন যদি লগ লাগি থাকে তাক আমি হেলো এলকেন বা হেলো এৰিন বুলি কওঁ ডিপেন্ডিং অন দা টাইপস অফ আৰ গ্ৰুপ বা কাৰ্বন কেনেকুৱাকে আছে কাৰ্বনটো ৰিঙত আছে নে অকল সিম্পল চেইন সিস্টেমত আছে তাৰ ওপৰত বেছ কৰি আমি ক্লাসিফাই কৰিম নেক্সট নমেনক্লেচাৰ আছে এটো বেছি টান নহয় আইপিসি নমেনক্লেচাৰ অলৰেডি আমি পঢ়িছো chemical properties খুব বেছি দৰকাৰ optical rotation mechanism of substitution reaction লৈকে তোমালোকৰ সাংঘাতিক দৰকাৰ গতিকে substitution reaction ৰ questions প্ৰায় আহি থাকে হেলো এৰিনছ ইয়াতে আমাক বহুত ধৰণৰ তাই নেচাৰ অফ CX bond substitution reaction কোন ধৰণৰ substitution reactions বোৰ হেলো এৰিনছত হয় মানে ৰিং সিস্টেম বোৰত হয় ধৰি ললে এটা বেনজিন ৰিং আছে বেনজিন ৰিঙৰ ওপৰত তোমাৰ এটা X গ্ৰুপ লাগি আছে Cl লগ লাগি আছে গতিকে এটো এটা তোমাৰ হেলো এৰিন এনেকুৱা হেলো এৰিন এটাত কেনেকুৱা ধৰণৰ সাবস্টিটিউশন হ'ব পাৰে বাহিৰৰ পৰা কেনেকুৱা বস্তু গৈ সাবস্টিটিউট হ'ব পাৰে ইলেক্ট্ৰোফাইল নিউক্লিওফাইল ইন্টাৰমিডিয়েটস এই গুটে বস্তুবোৰ ৰেজোনেন্স এই বস্তুবোৰ আমাৰ এই চেপ্টাৰ কেইটা পঢ়িবৰ কাৰণে লাগিব হৈ গল লাষ্টৰ যেটো পাৰ্ট আছে হেলো এৰিনছৰ uses and environmental effects of dichloromethane trichloromethane iodoform freons DDT এবোৰ বস্তু আমি ডাইৰেক্ট এনসিআরটি বা পঢ়িব পাৰিম বহুত বেছি ডিফিকাল্ট নহয় আমি ইয়াত ফ্যাকচুয়াল হয় বাকি একো প্ৰবলেম ইয়াত নাই alcohol phenols and ether again types of alcohol কি ধৰণৰ alcohol থাকে primary alcohol secondary alcohol tertiary alcohol কিয় তাক tertiary বুলি কোৱা হয় ই কেনেকুৱা টেষ্ট দেখুৱায় primary alcoholক secondary পৰা আমি কেনেকৈ ভাগ কৰিব পাৰো কোন ধৰণৰ alcoholে কোনটো ৰাসায়নিক বিক্ৰিয়া দেখুৱায় কিয় দেখুৱায় ইহঁতৰ মাজৰ ৰিএক্টিভিটি অৰ্থাৎ কোনটোৱে সোনকালে দেখুৱাব এনেকুৱা বস্তুবোৰৰ বিষয়ে এলকহল চেপ্টাৰটোৰ ভিতৰত আমাক পঢ়িব আছে ইয়াতে মেকানিজম অফ ডিহাইড্ৰেচন অলৰেডি ক্লাস 10 ত আমি পঢ়িছো ইয়াৰ বিষয়ে সো ডিহাইড্ৰেচন কেনেকৈ হয় আসলতে যে ডিহাইড্ৰেচন মানে হৈ গৈছে পানী বাহিৰলৈ ওলাই যোৱা অৰ্থাৎ পানী নোহোৱা হৈ যোৱা গতিকে ডিহাইড্ৰেচন কেনেকৈ হয় স্পেশাল ৰেফাৰেন্স টু মিথানল এণ্ড ইথানল মেথানল আৰু ইথানল নামৰ যেটা এলকহল আছে হিহঁতৰ ক্যাৰেক্টাৰছ বোৰ কি এবোৰৰ বস্তুৰ বিষয়ে পঢ়িব আছে Next, phenol, এটা standard type of alcohol, অৰ্থাৎ এটা বিশেষ ধৰণৰ alcohol যত মাল্টিপাৰপজত আমি ব্যৱহাৰ কৰো। Phenol হৈ গৈছে এটা ৰিং সিস্টেম, অৰ্থাৎ বেনজিন ৰিঙৰ ওপৰত এটা OS গ্ৰুপ যদি লগ লাগি থাকে। ফাংশনাল গ্ৰুপছৰ বিষয়ে আমি অৰ্গেনিক কেমিষ্ট্ৰিত গম পাম। আগতে আমি পঢ়িছো যদিও ফাংশনাল গ্ৰুপছৰ বিষয়ে ইয়াত আমি আৰু ডিটেইলছত গম পাম। এটা আছে ইথাৰ এটা স্পেশাল টাইপ অফ কম্পাউন্ড এলকহলৰ নিচিনাকে সো ইথাৰ কম্পাউন্ডছৰ ইহঁতৰ মেথডছ অফ প্ৰিপাৰেচন কেনেকুৱা ফিজিক্যাল এণ্ড কেমিক্যাল প্ৰপাৰ্টিজ কেনেকুৱা আৰু ক'ত ইউজ হয় এই বস্তুবোৰৰ বিষয়ে এটো আমাক ইথাৰ চেপ্টাৰটোৰ ভিতৰত ইথাৰ পাৰ্টটোৰ ভিতৰত পঢ়িব আছে নেক্সট এলডিহাইড কিটনছ এণ্ড কাৰ্বক্সিলিক এসিড সিমিলাৰলি একে ধৰণৰ আলটিমেটলি অৰ্গেনিক কেমিষ্ট্ৰিৰ যিখিনি পাৰ্ট আছে এই পাৰ্টখিনিত বেসিক্যালি এমাইনছ লৈকে বুলি আমি কি পাম কিছুমান স্পেশাল টাইপছ অফ কম্পাউণ্ডৰ ইহঁতৰ ক্যাৰেক্টাৰ ফিজিক্যাল ক্যাৰেক্টাৰ কেমিক্যাল ক্যাৰেক্টাৰ বা ক্যাৰেক্টাৰিষ্টিক্স বা ইহঁতৰ স্ট্ৰাকচাৰ আৰু ইহঁতৰ টাইপছ অফ ৰিএকচনছ এই তিনটা চাৰিটা বস্তুৰ বিষয়ে আমি পঢ়ি থাকিম কমপ্লিটলি তাতে অলপমান দিঘলীয়া হয় কাৰণ আমি সৰুকে এটা পাৰ্টিকুলাৰ কম্পাউণ্ডে বহুতখিনি ৰিএকচন দেখুৱাব পাৰে গতিকে অলপ টাইম টেকিং হয় বলে তুমি পঢ়োতে ভালকে মন কৰিবা অৰ্গেনিক কেমিষ্ট্ৰিৰ কাৰণে তুমি স্পেশাল এফৰ্ট বা স্পেশাল ফোকাস তুমি ৰাখিব লাগিব আৰু পঢ়াৰ যেটো ষ্ট্ৰেটেজিটো তুমি কাৰেক্টকে বনাব লাগিব ঠিক আছে সো নেক্সট থাকিলে বায়োমলিকুলছ এই চেপ্টাৰটো এটা বায়োলজি লগত ৰিলেটেড থকা চেপ্টাৰ কিন্তু বস্তুখিনি কেমিষ্ট্ৰি গতিকে বায়োমলিকুলছৰ তুমি যদি লাষ্ট 2 বছৰৰ কোৱেশ্চন পেপাৰ উঠোৱা তুমি চাবা সবতকে লাষ্টত পঢ়িবলৈ থোৱা চেপ্টাৰটো বায়োমলিকুলছ আৰু ম্যাক্সিমাম কোৱেশ্চন ওপৰতে দেখি থকা কোৱেশ্চনছ বায়োমলিকুলছ সো ষ্টুডেন্টে কি কৰে বায়োমলিকুলছ বায়োলজিত পঢ়ে গতিকে ভাবে যে বায়োলজিত যি পঢ়িছোই কেমিষ্ট্ৰি পঢ়াৰ কি দৰকাৰ গতিকে কোৱেশ্চনছ যিবোৰ আহে সেই বস্তুবোৰ কিন্তু বায়োলজিৰ পৰা নহয় কেমিষ্ট্ৰি পাৰপজত খুদে অৰ্থাৎ ইয়াৰ বিহাইণ্ডত কোনটো কেমিষ্ট্ৰি সোমাই আছে তাক খুদা হয় ফৰ এক্সাম্পল মই তোমাক দিছো চাবা ক্লাসিফিকেশনত দুটা বস্তু আছে এটা এলডোজ আৰু কিটোজ অৰ্থাৎ এটা এলডিহাইড গ্ৰুপ লগ লাগি থকা এটা বায়োমলিকুল আছে আৰু এটা কিটোন গ্ৰুপ লগ লাগি থকা বায়োমলিকুল আছে সো এলডিহাইড গ্ৰুপ লগ লাগি থকা যেটো কম্পাউন্ড হে কম্পাউণ্ডৰ ক্যাৰেক্টাৰ কমপ্লিটলি বেলেগ আৰু কিটোন গ্ৰুপ লগ লাগি থকা গ্ৰুপ যেটো কম্পাউন্ড আছে তাৰ ক্যাৰেক্টাৰ সম্পূৰ্ণৰূপে বেলেগ অৰ্থাৎ কেমিক্যাল ৰাসায়নিক বিক্ৰিয়া দেখুৱাৰ প্ৰৱণতা বা ৰাসায়নিক বিক্ৰিয়াবোৰ বেলেগ হয় গতিকে তুমি যদি অকল বায়োলজিক্যাল পাৰপজত বা বায়োলজি পাৰপজত যদি তুমি পঢ়ি যোৱা তেতিয়াহলে তুমি তাৰ এই কেমিষ্ট্ৰিটো তুমি এক্সপ্লেইন কৰিব নোৱাৰা অৰ্থাৎ কেনেকৈ হিহঁতে ডিফাৰ কৰে ইটো হিটোৰ পৰা কোনটো ক্যাৰেক্টাৰত হিহঁতে ডিফাৰ কৰে কোনটো কেমিক্যাল ৰিএকচনৰ পৰা আমি এস্টাবলিশ কৰিব পাৰো যে ইট ইজ ডিফাৰেন্ট ফ্ৰম দা আদাৰ এটো কথা আমি এক্সপ্লেইন কৰিবৰ কাৰণে দিগদাৰ হৈ যাব
মনোসেকাৰাইড যেনেকৈ গ্লুকোজ আৰু ফ্ৰুক্টোজ বুলি দুটা বস্তু আছে গ্লুকোজ আমি পাই আহো আগৰ পৰা ডি আৰু এল কনফিগাৰেশ্যন এটা লাইটৰ টাৰ্মছত অৰ্থাৎ লাইট ৰোটেট কৰা টাৰ্মছত আমি ডি আৰু এল কনফিগাৰেশ্যন বুলি এটা বস্তু পঢ়িম তাৰ বিষয়ে পঢ়িব আছে অলিগোসেকাৰাইডছ পলিসেকাৰাইডছ ইম্পৰ্টেন্স অফ কাৰ্বোহাইড্ৰেটছ কি দৰকাৰ হয় সিমিলাৰলি প্ৰটিনৰ পৰা বহুত কোৱেশ্চনছ পৰে টাইপছ অফ প্ৰটিন নেক্সট ইয়াতে তোমাৰ ষ্ট্ৰাকচাৰ ডিটাৰমিনেশ্যন অফ প্ৰটিন কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ডিটাৰমিনেশ্যন আছে প্ৰাইমেৰী ষ্ট্ৰাকচাৰ সেকেন্ডাৰী ষ্ট্ৰাকচাৰ ইয়াৰ পৰা কোৱেশ্চনছ পৰে গতিকে এই যিকিটা বায়োমলিকুল চেপ্টাৰ আছে তুমি কেতিয়াও ইগনোৰ নকৰিবা অৰ্থাৎ মোৰ সাজেশনটো হৈ গৈছে বায়োমলিকুলছ তুমি একেবাৰে লাষ্টলৈ পঢ়িবলৈ নথবা তুমি বায়োমলিকুলছ পৰীক্ষাৰ নিয়াৰ এবাউট 4 মাহ মানৰ আগৰ পৰা তুমি পঢ়িব ষ্টাৰ্ট কৰিবা নহলে কনসেপচুৱেলি বা মেমৰাইজ কৰোঁতে তোমাৰ ডিফিকাল্ট হ'ব আৰু লগতে তোমাৰ কি হ'ব তোমাৰ একেবাৰে লাষ্টলৈ থলে তুমি বুজিব যদি থাকি গৈছে তেতিয়া হলে তোমাৰ পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিব থাকি গুচি যাব গতিকে তুমি অলপ আগৰ পৰা ট্ৰাই কৰিবা বায়োমলিকুলছ পঢ়িবৰ কাৰণে যাতে তোমাৰ অলপ সোনকালে ক্লিয়াৰ হয় আৰু একেবাৰে লাষ্টত কি আছে তোমাৰ নিউক্লিক এসিডছৰ বিষয় পঢ়িব আছে অৰ্থাৎ ডিএনএ এণ্ড আৰএনএছৰ বিষয় পঢ়িব আছে ডিএনএ অৰ্থাৎ ডিঅক্সি ৰিবোনিউক্লিক এসিড আৰএনএ হয়নে ইহঁতৰ কামবোৰ কেনেকুৱা ইহঁতৰ ষ্ট্ৰাকচাৰ কেনেকুৱা ইহঁতৰ মাজত কেনেকুৱা টাইপছ অফ কেমিকেল বন্ড পোৱা যায় হাইড্ৰোজেন বন্ডিং কিমানটাকে প্ৰেজেন্ট আছে ইয়াত কিমানটাকে নাইট্ৰোজেনাছ বেছ আছে অৰ্থাৎ কি বস্তু লগ লাগি ডিএনএ লগ লাগি আছে তাৰ ভিতৰত কোনটো ধৰণৰ পাৰ্টিকুলাৰ এসিড পোৱা যায় এইবোৰ বস্তুৰ বিষয়ে ডিটেইলছত আমাক এনচিআৰটি বুকৰ থ্ৰুৱেদি পঢ়িব দিছে বাকি প্ৰেক্টিকেলৰ সিলেবাস এক্সট্ৰা প্ৰেক্টিকেল তোমালোকৰ ইয়াতে যিমানখিনি আমাক বোৰ্ডে দিয়া থাকে তাৰ ভিতৰতো কলেজ একৰ্ডিংলি তোমাৰ চেঞ্জ হ'ব পাৰে বেলেগ ধৰণৰ ভলিউমেট্ৰিক টাইট্ৰেশ্যন কৰাব পাৰে সল্ট এনালাইসিস হয়তো কৰাব পাৰে সল্ট এনালাইসিস বহুত ধৰণৰ বহুত সল্টৰ এনালাইসিস আছে তাৰ ভিতৰত 6 7 8 9টা তোমালোকৰ কাৰণে তোমালোকৰ কলেজত বা যত তুমি পঢ়ি আছা তাতে হয়তো তোমাক ডিটাৰমাইন কৰি দিব পাৰে যে একিটাহে আমি কৰিম অকল গতিকে ইয়াতখিনি সিলেবাস আমি ডিসকাস কৰিবলগীয়া নহয় বাকি থিওৰি পাৰ্ট যিটো আছে থিওৰি পাৰ্টলৈকে আমি সিলেবাসটো কমপ্লিটলি ডিসকাস কৰিছো এটো হৈ গৈছে তুমি প্ৰত্যেকটো চেপ্টাৰ পঢ়োতে তোমাৰ ফোকাস ৰাখিবা তুমি তাৰ ফ্যাক্টটো জনা বস্তুটো বুজি পোৱা মই এগেইন আকৌ এমফেসাইজ কৰিছো তুমি বুজি পোৱাত সদায় বেছি জোৰ দিবা বস্তুটো বুজিব পাৰিছানে নাই তুমি আইডিয়া কৰিব পাৰিছানে নাই কিতাপখন আৰু তোমাৰ ব্ৰেইনৰ মাজত কানেকচনটো হৈছে নে নাই তোমাক যিটো বস্তু পঢ়িব দিয়া হৈছে পঢ়িব দিয়া বস্তুটো তুমি ভিজুৱেলাইজ কৰিব পাৰিছানে নাই তুমি যেতিয়ালৈকে ভিজুৱেলাইজ কৰিব নোৱাৰা অৰ্থাৎ কি হৈ আছে বস্তুটো তুমি আইডিয়া কৰিব নোৱাৰা ব্ৰেইনৰ ভিতৰত তেতিয়ালৈকে তোমাৰ কেমিষ্ট্ৰি সদায় কিতাপখনতেই থাকি যাব গতিকে তুমি ট্ৰাই কৰিবা বস্তুটো বুজিবৰ কাৰণে এগেইন কনসেপ্ট ক্লিয়াৰ হ'বৰ কাৰণে ইট উইল টেক টাইম লাগিব তোমাক বুজিবৰ কাৰণে বা তাৰ কাৰণে তুমি কেতিয়াও টেনচন নলবা টাইম তোমাৰ ওচৰত আছে ষ্টিল এতিয়াও যদি তুমি পঢ়িব ষ্টাৰ্ট কৰিছা তেন তোমাৰ ওচৰত এতিয়াও সাফিচিয়েন্ট টাইম আছে কেমিষ্ট্ৰি 12 ইয়াৰ যিখন বুক আছে বুকখন কমপ্লিটলি তোমাক লৈ ল'বৰ কাৰণে তুমি ঠিক আছে গতিকে যিমানখিনি তুমি এফৰ্ট দিব পাৰা চেপ্টাৰ ওয়াইজ তুমি স্ট্ৰেটেজি বনোৱা আৰু এফৰ্ট দিয়া আৰু আমি পাইথা 360 সদায় আমি ট্ৰাই কৰি আছো ষ্টুডেন্টক আমি হেল্প কৰিবৰ কাৰণে যিটো জায়গাত ষ্টুডেন্টৰ প্ৰবলেম হয় পাৰ্টিকুলাৰ হে জায়গাটোত গৈ আমি মেন্টৰ কৰিবৰ কাৰণে গাইড কৰিবৰ কাৰণে তোমাৰ যদি কিবা ইস্যুজ আছে তুমি ডাইৰেক্টলি পাইথা 360 আমাৰ লগত তুমি যোগ হোৱা আমাৰ পৰা পঢ়া আমাৰ লগত আহা আমাক এবাৰ সুবিধা দিয়া তোমাৰ যিটো ফিউচাৰ আছে ফিউচাৰটোত কৰবাত তোমাক সহায় কৰিবৰ কাৰণে সো আই হোপ তোমালোকৰ সিলেবাসটোৰ বিষয়ে এটা বেসিক আইডিয়া তোমাৰ হৈছে আৰু যেতিয়া তুমি প্ৰবলেম পোৱা ডু কন্টাক্ট টু পাইথা 360 থ্যাংক ইউ